চৰকাৰী স্বাস্থ্যকেন্দ্ৰৰ এক উল্লেখযোগ্য নাম হৈছে লাটু মিনি প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ। শ্ৰীভূমি জিলাৰ ভাৰত বাংলাদেশ সীমান্তৰ লাটুত গঢ়ি উঠা এইখন স্বাস্থ্যকেন্দ্ৰ ব্ৰিটিছ আমলত বনোৱা হৈছিল আৰু দেখা গৈছে যে যি সময়ত চৰকাৰী স্বাস্থ্যকেন্দ্ৰত লোকৰ উপস্থিতি কমিছে, ঠিক তেনে সময় দেখা গৈছে যে এইখন যে গাঁৱৰ যি লাটু গাঁৱৰ যি স্বাস্থ্যকেন্দ্ৰ, এই স্বাস্থ্যকেন্দ্ৰত চহৰৰ পৰা ৰাইজসকল ইয়াতে স্বাস্থ্য পৰিষেবা লোৱাৰ বাবে আহে। সাধাৰণতে আমি দেখিছোঁ যে গাঁও অঞ্চলৰ ৰাইজ কিন্তু চহৰ অভিমুখী হয় উন্নত চিকিৎসাৰ বাবে, কিন্তু ইয়াতে বিপৰীত ছবি আমি দেখিবলৈ পাইছোঁ। কিয়নো এইখন স্বাস্থ্য খণ্ডত যি লাটু মিনি প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ, এইখন স্বাস্থ্যকেন্দ্ৰত চহৰাঞ্চলৰ বহু লোক ইয়াতে আছে আৰু এই অঞ্চলৰ যিসকল ৰাইজসকল আছে তেওঁলোকে ইয়াতে এটা ভাল স্বাস্থ্য পৰিষেবা পাইছে। We try to provide all the OPD services, and here since it is delivery point is available, so most of the deliveries around the area of Latu happens here. No sir, as per my knowledge nothing of that sort has happened. Last year the delivery, as per my knowledge, it has been 492 deliveries has happened here, and this year we are currently still a month is left. Today we have 428 deliveries as of now. ইয়াতে আমাৰ মেডিচিন এভেইলেবিলিটি আছে, আমি টাইমত OPD আছে, মানুহ জানে যে ইয়াতে আহিলে চিকিৎসা পৰিষেবাটো পাব, সেইকাৰণে ৰাইজে আমাৰ ইয়াতে আহে। এবাৰেই OPDত মোৰ 80 to 100 পেচেণ্ট আহে এনেকুৱা, আৰু ডেলিভাৰী ছাৰ্ভিচটো আমাৰ বহুত ভাল চলি আছে, সেইকাৰণে ডেলিভাৰীৰ কাৰণেও মানুহ বহুত দূৰৰ পৰাও ইয়াতে আহে লাটু। আজিলৈকে আমি জইন কৰিছোঁ 1 year ছাৰ্ভিচত লাষ্ট মে' মাহত, তো তাৰপিছত এটাও ডেথ কেছ হোৱা নাই আৰু কোনো মেটাৰনেল ডেথ ইয়াতে হোৱা নাই। এইখন প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত কিন্তু চহৰাঞ্চলৰ পৰা ৰাইজ ইয়াতে আহে আৰু প্ৰচুৰ সংখ্যক লোক ইয়াতে আহে।